অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ তৰফৰ পৰা আমি ৰাইজক জনাব বিচাৰিছোঁ আৰু যিটো নেকি আমাৰ জাতিগত প্ৰমাণপত্ৰ আদিবাসী জাতিৰ প্ৰমাণপত্ৰ আমি তেজপুৰৰ পৰা আগতে আনি আছিলোঁ, কিন্তু এতিয়া বহুত ঝামেলা আছে। আগতে আমি সহজতে আমাৰ জাতিৰ প্ৰমাণপত্ৰ পাই আছিলোঁ, কিন্তু এতিয়া এনেকুৱা ঝামেলা লাগিছে মই মুণ্ডা সমাজৰ পৰা NOC আনিব লাগিব। তাৰপিছত গৈ পেলাই আমাৰ আদিবাসী জাতীয় সন্মিলন যিটো নেকি তেজপুৰত আছে চেয়াৰমেন, এই চেয়াৰমেন অফিচত দিব লাগে আৰু তাৰ পিছত এক সপ্তাহৰ পিছত তাত গৈ পেলাই আমি আদিবাসী হওঁ বুলি এই জাতিৰ প্ৰমাণপত্ৰটো লৈ আহি পেলাই আমি দোকানত গৈ পেলাই বনাব লাগে। বহুত ঝামেলা, কেইদিন কাম ক্ষতি হৈ পইচা খৰচ হৈ তাৰপিছত আমি এইবিলাক বনাব পাৰোঁ। আগতে ইমান কষ্ট নাছিলে, কিন্তু এতিয়া বহুত কষ্ট হৈ আছে ৰাইজৰ। তাৰ কাৰণে আমি যিটো নেকি আমাৰ আদিবাসী জাতীয় সন্মিলনৰ চেয়াৰমেন আছে, চেয়াৰমেনক আমি অনুৰোধ কৰিছোঁ যে সেইটো সহজ আৰু সহজ সৰলতে আমি জাতিৰ প্ৰমাণপত্ৰ পাম, এনেকা ব্যৱস্থা বা সুবিধা কৰি দিব বুলি আমি অনুৰোধ জনাইছোঁ। অন্যথা ইয়াৰ বিষয়ত ভাৰী আৰু জংগী আন্দোলন কৰিম। কাৰণ যিটো 10 পাছ কৰিছে ইহঁতে কাষ্ট চাৰ্টিফিকেট বনাবলৈয়ে ইহঁতৰ সময় গৈ আছে, আৰু যিটো নেকি নাম এডুকেশ্যন কৰিব লাগে এইটো সময় নাই। চৰকাৰী কলেজত নাম এডুকেশ্যন কৰিব লাগিব, সময় নাই। এই ফৰ্ম ফিল আপ চলি আছে, অনলাইন আবেদন হৈ আছে, সময় পাৰ হৈ যাব হ'লে ইহঁতৰ কিন্তু এডমিশ্যনটো নহ'ব। কাষ্ট চাৰ্টিফিকেটতে যদি বা বনাবলৈ ইমান সময় লাগি যায়, তেনেহ'লে এডমিশ্যন কেতিয়া হ'ব? আমাৰ জাতীয় সন্মিলনৰ চেয়াৰমেনক আমি অনুৰোধ কৰিছোঁ সেইটোৰ ব্যৱস্থা ভালকৈ ল'ব, অতি সোনকালে এই আমাৰ জাতিৰ প্ৰমাণপত্ৰ দিবলৈ ব্যৱস্থা কৰিব। ধন্যবাদ।